নমস্কাৰ বন্ধু বান্ধৱীসকল, শুভ দুপৰীয়া। কি খবৰ? সকলোৰে ভালনে? মোৰ কিন্তু ভাল দেই আজি। ভাল মানে কি, আজিও আৰু ইমান গৰম দিছে হয়নে? সূৰ্য দেৱতাই পূৰা জাৰি দিছে আৰু গৰম। কিনো কৰিব আৰু, গৰম সহ্য কৰিব নোৱাৰিছোঁ। সেইকাৰণে ভাবিলোঁ আজি অলপ নেমু চৰবতকে খাওঁ। সেইকাৰণে বাৰীলৈ গ'লোঁ, গৈ কিনি শাকত এডাল ল'লোঁ, লৈ কিনি প্ৰথমতে পাৰিলোঁ এইটো কলফুল, কলফুল নহয়, উজনি অসমত এইটো কলডিল বুলি কয়, কিন্তু আমাৰ এইফালে কয় কলফুল। গতিকে কলফুলৰ আঞ্জা বনাম বুলি কলফুলটো পাৰি আনিলোঁ। তাৰপিছত ওচৰতে দেখিলোঁ নেমুজোপাত নেমু লাগি আছে, কেইটামান পুৰঠ হৈছে, পাৰি আনিছোঁ। গতিকে এতিয়া নেমু চৰবত বনাম। প্ৰথমতে চৰবতখিনি খাই গাটো অলপ ঠাণ্ডা কৰি ল'ম, তাৰপিছতে আৰু আঞ্জা বনাবলৈ লাগি যাম আৰু। কলফুলৰ আঞ্জা ভাতৰ লগত খাম, বঢ়িয়াছেনে? আপোনালোকে বাৰু ভাতৰ লগত খাবলৈ আজি কি আঞ্জা বনালে জনাবচোন দেই। অ'কে বাই, আজিলৈ এৰিলোঁ, নমস্কাৰ, টাটা, বাই বাই। বন্ধু বান্ধৱীসকল, এয়া ৰেডি হৈ গ'ল নেমু চৰবত। এতিয়া নেমু চৰবত খাই লওঁ, খাই কিনি আস্তে আস্তে আৰু কলফুলৰ আঞ্জা বনাম আৰু। এতিয়া তাড়াতাড়ি খাওঁ দেই। এয়া দেখিছেনে, কলফুল কাটি মেলি ৰেডি হৈ গ'ল। এতিয়া কলফুল বনাব যাম আৰু। চাওকচোন, এনেধৰণে কাটি ল'ব লাগে। কাটি কিনি এতিয়া ইয়াৰ লগত মই এটা বিশেষ বস্তু মিলাম। বস্তুটো কি জানেনে? কেঁচা বুট। কেঁচা বুটটো ইয়াৰ লগত বহুত ধুনীয়া মিলে আৰু। কেঁচা বুটৰ লগত কলফুল। অৱশ্যে ইয়াৰ লগত আৰু এবিধ বস্তু মিলে, সেইটো হৈছে মাংস, মুৰ্গী মাংস। মুৰ্গী মাংসটো বহুত ধুনীয়া মেচ কৰে, কিন্তু আজি মুৰ্গী নাখাওঁ যিহেতু মঙলবাৰ, আমি মঙলবাৰ পালোঁ, গতিকে বুটৰ লগতে বনাম আৰু। আৰু এটা বস্তু আছে ইয়াৰ পৰা ওলাই, এই বস্তুটো হৈছে, এইটো চাওকচোন। এই বস্তুটো এটা ধুনীয়া বস্তু বনাব পাৰি খোৱাৰ কাৰণে, পকৰি বনাব পাৰি। এতিয়া বৰ্তমান মই এইটো পকৰি নবনাওঁ, পকৰি বনোৱা ভিডিঅ'টো বাৰু আপোনালোকক পিছলৈ দিম, কিন্তু এতিয়া নবনাওঁ এইটো। বেচন নহ'লে লগত বনাব লাগে, বঢ়িয়া টেষ্ট লাগে খাবলৈ, মানে ইমানেই ভাল লাগে, মানে য়ামি আৰু একেবাৰে। বজাৰৰ পকৰিও পাত্তা নাপায়, ইমানে বঢ়িয়া লাগে। দেখিছেনে, এইটো কলফুলৰ মাজত থকা এই ফুলবোৰ যে, এই ফুলবোৰৰ পৰা বনায় এইটো। ফুলবোৰেৰে ধুনীয়াকৈ বেচনৰ লগত মিলাই এটা আইটেম বনাব পাৰি আৰু খাবৰ কাৰণে ভাতৰ লগত। এতিয়া বৰ্তমান মই এইটো বনাম, কাটা হৈ গ'ল, কাটি মেলি ৰেডি কৰি লৈছোঁ। ইয়াৰ লগত মই আজি আলু নিমিলাওঁ, মই আলু একদম ভাল নাপাওঁ দেই। গতিকে ইয়াৰ লগত বুট মিলাম, বুট মিলাই কিনি আৰু বনাম। এয়া বন্ধু বান্ধৱীসকল, চাওকচোন। প্ৰথমতে তেলখিনিত মই পিঁয়াজ দিলোঁ, পিঁয়াজ দি কিনি নিমখ, হালধি, জলকীয়া এইদৰে মিশ্ৰণ কৰি কিনি অলপমান জিৰা দিছোঁ, দি কিনি এতিয়া এয়া দুটামান বুট দিয়াকৈ ভাজি লৈছোঁ। ভাজি লৈ কিনি বুটটো যেতিয়া অলপ অলপ সিজিব, পিঁয়াজখিনি যেতিয়া অলপমান ৰঙীন হ'ব, তেতিয়া লাহেকৈ কলফুলখিনি ঢালি দিম আৰু। অ'কে, এতিয়া হৈ গৈছে। এতিয়া কলফুলখিনি ঢালি দিম আৰু। এনেদৰে ভালদৰে লৰাই দিম। এইটো অৱশ্যে একেবাৰে সাধাৰণ আঞ্জা হয় আৰু, হ'লেও সাধাৰণ হ'লেও কিছুমানে নাখায় না, খাই বেয়া পায়, কিন্তু মই হ'লে খাই ভাল পাওঁ দেই। সেইকাৰণে দেখাইছোঁ আৰু মই ভাল পোৱা আঞ্জাটো। মই বজাৰৰ পাচলিতকৈ এইবিলাক বেছি ভাল পাওঁ আৰু। বাৰীৰ কলফুল, কচুলতি, মুঠতে বাৰীৰ যিকোনো বস্তু হয় আৰু, কলপচলাই হওক, কিবাই হওক, এইবিলাক বনাই ৰান্ধি কিনি মই খাই অলপমান বেছি ভাল পাওঁ আৰু। দেখিছেনে, ধুনীয়া কালাৰ হৈ গৈছে। ইয়াতে অৱশ্যে আজি লোকেল মুৰ্গী মাংস দিয়া হ'লে বেছি টেষ্টি হ'ল হ'লে, নহ'লে বা পাৰ মাংস, কিছুমানে পাৰ মাংসৰ লগতো খায়। পাৰ মাংসটো বেছি ফেমাছ আৰু। পাৰ মাংস, কলডিল লগত মাহৰ দালি, কি যে জুতি আৰু হয় না? এইবোৰ হৈছে অসমীয়া থলুৱা খাদ্যৰ সম্ভাৰ। অৱশ্যে চবেই ভাল নাপায় এইগিলা, কিন্তু আমি হ'লে ভাল পাওঁ দেই। মোৰ নামনি অসমত থাকি থাকি অলপ ভাষাবোৰ বেলেগ হৈ গৈছে, আপোনালোকে শুনি হয়তো অলপমান বেয়া পাব পাৰে। উপায় নাই আৰু, য'ত ঠাইভেদে ভাষাও বেলেগ হৈ যায় মানুহৰ। দেশ চাই ভেষ, নহয়নে বাৰু? এতিয়া আঞ্জাটো অলপ সিজি আছে, আৰু অলপ আছিলে, কাঁহীত মিলাই দিছোঁ। এতিয়া মই এনেদৰে ঢাকি দিম অলপ সময়।
অলপ সময় কাৰণে ঢাকি দিম, এই ধৰক আধা ঘণ্টামান। তাৰপিছত লাহেকৈ অলপমান পানী দিম, দি কিনি অকণমান আকৌ ঢাকি দিম। ভাপতে এনেদৰে সিজাম অলপ সময়, হৈ যাব ৰেডি খাবলৈ কাৰণে। এয়া দেখিছেনে অলপ অলপ সিজিছে। এতিয়া অলপ অলপ সিজি থাকোঁতেই মই ইয়াত এটা বস্তু এড কৰিম, মানে মিহলাম। এয়া দেখিছেনে, এয়া অলপমান মাংস যিদৰে মিলাওঁ আমি গোটা মছলা, মানে জিৰা আৰু ধনিয়া অলপমান পিছা, জিৰা ধনিয়া মিশ্ৰণ অলপ মিলাই দিছোঁ ইয়াতে। অলপমান আৰু আধা সিজোতে এইদৰে মিলাব লাগে, তেতিয়া বেছি চেণ্টটো ভাল হয়। কিছুমানে তেলতো দিয়ে, তেলতে সকলোবোৰ মছলা দি দিয়ে, কিন্তু মই আজি অলপ বেলেগ ধৰণে বনালোঁ। এই অলপমান সিজাৰ পিছতে মছলাটো এনেদৰে মিলাই দিলোঁ। এতিয়া এনেদৰে ভালদৰে মিহলাই কিনি ঢাকন মাৰি দিম আৰু অলপ সময়। দেখিছেনে, আমাৰ কলফুলৰ আঞ্জা এতিয়া ৰেডি হ'বলৈ হৈছে আৰু অলপ বাকী সিজিছে। এতিয়া মই ইয়াতে অলপমান মিলাম গৰম পানী। এনেদৰে পানীখিনি অলপমান মিলোৱাৰ পিছত এনেদৰে লগাই থাকিম। বছ এতিয়া আৰু অলপ সময় ঢাকন মাৰি এৰি দিয়ক। এৰি দিয়াৰ পিছত ধুনীয়াকৈ গোটেইখিনি বস্তু মিশ্ৰণ হৈ যাব, সিজিও যাব। তাৰপিছত আৰু আমাৰ আঞ্জা ৰেডি হৈ যাব খাবলৈ। বন্ধু বান্ধৱীসকল দেখিছেনে, এয়া কলফুলৰ আঞ্জা ৰেডি হৈ গৈছে। এতিয়া ইয়াক নমাই দিম আৰু নমাই কিনি আৰু ফটাফট আমি আৰু এতিয়া ভাত খাম আৰু। আপোনালোকেও আহি যাওক খাবলৈ কলফুলৰ আঞ্জাৰ লগত ভাত, অসমৰ থলুৱা খাদ্যৰে এসাঁজ। এতিয়া ইয়াক নমাই দিম। এয়া চাওকচোন, ৰেডি হৈ গ'ল আমাৰ কলফুলৰ আঞ্জা। একেবাৰে পাৰফেক্ট হৈ গৈছে আৰু এতিয়া খাবলৈ লাগে আৰু। কোনে কোনে খাব আহি যাওক কলফুলৰ আঞ্জা। অ'কে, আজিলৈ এৰিলোঁ, নমস্কাৰ।